নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছচি বিভাগৰ ফালৰ পৰা। যেহেতু এছএছচি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে নতুনকৈ চিজিএলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। 12,256কৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আবেদন কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যেহেতু ইয়াতে দেখিবলৈ পাইছে এছএছচি চিজিএল নিউ ৰিক্ৰুটমেণ্ট 2026, যেহেতু এছএছচি বিভাগৰ ফালৰ পৰা চিজিএলৰ নিউ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। ইয়াতে আপোনালোকৰ 12,256টা পদৰ কাৰণে নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এছএছচি চিজিএল ৰিক্ৰুটমেণ্ট 2026ৰ ইয়াতে ডিটেইলছটো আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো এছএছচি বুলি কোৱা হয়। এপ্লাই প্ৰচেছটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই লাষ্ট ডেটটো 22 জুনলৈকে আছে। যদিহে আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে 22 জুনৰ তাৰিখলৈকে আবেদন কৰিব পাৰিব। টোটেল পোষ্ট ইয়াতে 12,256কৈ পদ মুকলি হৈছে। পোষ্ট নেমটো হৈছে কম্বাইন গ্ৰেজুৱেট লেভেল, যিটো আপোনালোকে চিজিএল বুলি কোৱা হয়। এতিয়া জব লোকেশ্যনটো অল অভাৰ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপোনালোকে জবটো কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে ssc.gov.in। আপোনালোকে যদিহে পদসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে অফিচিয়েল ৱেবছাইট ssc.gov.in ত আপোনালোকে ভিজিট কৰি নিজে নটিফিকেশ্যন চেক আউট কৰি তাতো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। এপ্লাই ষ্টাৰ্টটো আপোনালোকৰ 21 মে'ৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 22 জুন তাৰিখলৈকে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে 21 মে'ৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো 22 জুনলৈকে আছে। আপোনালোকে যদি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এতিয়া এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব? আগষ্ট ছেপ্টেম্বৰ 2026ত এক্সামটো অনুষ্ঠিত কৰা হ'ব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ বিচাৰিছে, আৰু মেক্সিমাম আপোনালোকৰ 32 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপোনালোকে SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC বা MOBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল UR OBC EWS কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBD ESM কেণ্ডিডেট আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। লগতে প্ৰতিটো কেটেগৰী কোনো ফিমেল কেণ্ডিডেটে ইয়াতে এপ্লিকেশ্যন ফিজ কাটিব নালাগে। ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। পোষ্ট নেমটো হৈছে গ্ৰেজুৱেট লেভেল পোষ্ট হয়, যিহেতু ইয়াতে টোটেল ভেকেঞ্চি 12,256কৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিলে। এই পদসমূহত আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়াহে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। টিয়াৰ 1ত আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব, যিটো CBT হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব। টিয়াৰ 2টো আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব, যিটো আপোনালোকৰ কম্পিউটাৰ বেছডতে পাতিব। তাৰপিছত আপোনালোকৰ টিয়াৰ 1 আৰু টিয়াৰ 2 যদি আপুনি কোৱালিফাই কৰে, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যনটো অনুষ্ঠিত কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মুকলি কৰি দিয়া হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে এছএছচি বিভাগৰ ফালৰ পৰা মুকলি কৰা চিজিএলৰ পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফুল এডভাৰটাইজমেণ্টৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে নিজে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।